হাওড়াঘাটৰ ৰংকুটত জঘন্য কাণ্ড শিক্ষকে লজ্জানত কৰিলে শিক্ষক সমাজক 9 বছৰীয়া শিশুৰ সৈতে কি কাণ্ড কৰিলে এগৰাকী শিক্ষকে আন এক লজ্জাজনক ঘটনাই জোকাৰিছে কাৰ্বি আলং জিলাৰ হাওড়াঘাট লম্পট টেপ শিক্ষকৰ কামনাৰ বলি হল এজনী 9 বছৰীয়া কণমানি ঘটনাৰ 5 দিনৰ পাছত পোহৰলৈ আহিছে শিক্ষকৰূপী লম্পটৰে নিকৃষ্ট কাণ্ড কাৰ্বি আলং জিলাৰ উত্তৰ বৰবিল উপাৰক্ষী চকীৰ অন্তৰ্গত ৰংকুট 4 নম্বৰ ব্লকত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা গাঁওখনৰ গৌতম নাথ নামৰ এজন টেন শিক্ষকৰ কামনাৰ বলি হল সেই গাঁৱৰে 4ৰ্থ শ্ৰেণীত অধ্যয়নৰত এগৰাকী কণমানি নানা প্ৰলোভন দি ঘৰত কোনো নথকাৰ সুযোগ লৈ শনিবাৰে এনে জঘন্য কাণ্ড সংঘটিত কৰি পুনৰ কৰ্মস্থলীলৈ গুচি যায় লম্পট গৌতম নাথে কণমানিজনীক এই সন্দৰ্ভত কাৰো আগত মুখ নুখুলিবলৈও ভাবুকি দিয়ে ভণ্ড শিক্ষক গৌতম নাথে পিছে ভয় আৰু শংকাত 5 দিন চৰম যন্ত্ৰণা ভুগি বৃহস্পতিবাৰে অকস্মাত অসুস্থ হৈ পৰে কণমানিজনী চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰাৰ পিছতে চিকিৎসকে উদ্ঘাটন কৰে অসুস্থতাৰ প্ৰকৃত কাৰণ চিকিৎসকৰ আগত কণমানিগৰাকীয়ে বিৱৰণ কৰে তাইৰ ওপৰত হোৱা অকথ্য নিৰ্যাতনৰ কথা মাত্ৰ 4 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা চুবুৰীয়া শিক্ষক এজনৰ এনে কুকৰ্মৰ কথা বনজুইৰ দৰে বিয়পি পৰে ৰংকুট অঞ্চলত আনহাতে অভিযুক্ত গৌতম নাথৰ পিতৃয়ে সমগ্ৰ ঘটনা গাপ দিয়াৰ বাবে ভুক্তভোগী পৰিয়ালটোক কেৱল লক্ষাধিক টকাৰ প্ৰলোভন দিয়াৰো অভিযোগ উত্থাপন হৈছে দুৰ্ভগীয়া পৰিয়ালে এতিয়া ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি গৌতম নাথৰ পিতৃ আৰু ভাতৃক আটক কৰিছে যদিও মূল অভিযুক্ত গৌতম নাথ সম্প্ৰতি পলাতক শিক্ষক সমাজক লজ্জানত কৰা এজন শিক্ষকৰ বিৰুদ্ধে এতিয়া আইনে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় ঘৰত এনে সদায় ফুৰিবলৈ যায় যোৱা শনিবাৰ দিনা গৈছিলে আৰু সিহঁতৰ ঘৰৰ মানুহ নাছিলে গৌতম নাথ সিয়ে মোৰ ছোৱালীজনক ৰেপ কৰিলে তাৰপিছতো আমিতো গম নাপাওঁ আমাক কোৱাও নাছিলে সি তেতিয়া কেইদিনমান গ'ল আমি যোৱাকালি গৈছিলোঁ নগাঁও মানে এনে কিবা পানী চানীবিলাক খুৱাইছোঁ আমি কৈছোঁ প্ৰাইচ হৈছে না কিবা হৈছে নেকি যোৱাকালি লৈ গৈছোঁ ডক্টৰৰ তাত ডক্টৰত যোৱাৰ পিছত ডক্টৰেহে গম পালে বস্তুটো মানে ডক্টৰৰ ওচৰত কৈ দিলে তেতিয়া ডক্টৰে আৰু মেডিচিন দিবও নোৱাৰে আমাক আৰু উল্টাকৈ পুলিচ কেছ গাড়ী দিব বিচাৰিছে পুলিচ কেছ হয় এখন কিয় ইয়াত লৈ আহিছে তেতিয়া আমি কৈছোঁ নহয় যাম আমি ঘৰত যাই যি কৰে কৰিম আৰু নগাঁও ক'ত দিছিলে আপোনাৰ এইটো নাৰ্ছিঙত প্ৰাইভেট নাৰ্ছিঙত চাউচুৰীয়া নাৰ্ছিঙত মানুহজনৰ নামটো কি আছিলে বেয়া কাম কৰাটো গৌতম নাথ ক'ত ঘৰ টেৰৰ মাষ্টাৰ হয় ক'ত ঘৰ ৰংপুৰ 4 নম্বৰ ক'ত মাষ্টাৰ কৰি আছে গম পায় নেকি বোকাজানত কৰে নেকি এইটো মানে ডাউটফুল হৈ আছোঁ মই বোকাজান হ'ব পাৰে নেকি এনেকৈ কৈ আছোঁ ছোৱালীজনী মাইনৰ নেকি নহয় তাৰ 9 বছৰে হৈছে এতিয়া মাত্ৰ মাইনৰ ন আজি আপুনি থানাত কিবা জনাব আহিছিল ন হয় এতিয়া আহি এজাহ গ'লোঁ ছাৰৰ তাত ঠিক আছে থেংক ইউ তাৰপিছত ছোৱালীৰ দেউতাকে গম পাই পেলাই কিবা হৈছে নেকি কৈ নগাঁও ডক্টৰৰ ওচৰত লৈ গ'ল নগাঁও ডক্টৰৰ ওচৰত লৈ যাওঁতে ডক্টৰৰ ওচৰত তাই ভয়তে ডক্টৰৰ ওচৰত সঁচা কথাটো কৈ দিয়ে যে এনেকৈ ঘটনা হৈছে হৈ পেলাই আমাৰ ডক্টৰে উল্টা আমাৰ ঔষধ দিয়াটো কৰি ঔষধটো দিয়াই নাই উল্টা ভাবি এইটো কৈছে পুলিচ কেছ হয় পুলিচ কেছ হোৱাতে আমি আহি পেলাই আজি ৰাতি থানাত এজাহাৰ দিলোঁ প্ৰমাণ নষ্ট কৰিবলৈ বা ঘটনাটো লুকুৱাবলৈ কাৰণে আপোনালোকক টকাৰ লোভো দিছিলে আমাক আকৌ কৈছে আমি কিবা এটা আলোচনা কৰিম বুলি কৈ আমাক বহাই পেলাই আমাক কৈছে যে বস্তুটো কেছ দিব নালাগে আমি আলোচনাৰ মাজত এইটো শেষ কৰি দিম তে আমাক টকা 5 লাখ টকা দিম বুলি কৈছে আমি এইটো মান্তি হোৱা নাই ছোৱালীজনী মাইনৰ কিবা ভাবুকি দিছিলে নেকি ছোৱালীজনীক কিবা ভাবুকি দিছিলে মানে মাৰিম বুলি কৈছিলে লুকুৱাই ৰাখিছে যে এই কথাটো ক'ব নালাগে যদি কথাটো কওঁ মাৰি পেলাম বুলি কৈছিলে মাষ্টৰজন কি নাম গৌতম নাথ ক'ত ঘৰ তেওঁৰ ৰংকুট 4 নম্বৰ ক'ত পৰে আপুনি জানে নেকি শুনামতে বোকাজান বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট এনভি লাইভ